প্ৰেম কৰিবলৈ যদি ভয় নকৰা তেন্তে প্ৰেমৰ বাবে পৃথিৱীখনৰ সৈতে যুঁজিবলৈও সাহস থাকিব লাগিব। এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে। সঁচা ভাল পোৱা সেয়াহে যেতিয়া দুয়োজনৰে মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে। সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে, শব্দৰে নহয়। অভিমানবোৰ শব্দৰে হ'ব লাগে, হৃদয়ৰ পৰা নহয়। এটাই কথা জানো, যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হ'লেও সময় ওলাবাই। চিৰদিনলৈ ৰাখি থোৱা না তোমাৰ কাষত। কোনোবাই সুধিলে কৈ দিবা তোমাৰ হৃদয়খনৰ ভাড়াতীয়া বুলি। তোমাক বিশ্বাস কৰাটো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব। ভাল পোৱাই কিছুমান মানুহৰ জীৱনটোক আগুৱাই নিয়ে আৰু কিছুমানৰ জীৱন ধ্বংস কৰি দিয়ে। প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া গুণবোৰক খুচৰি থকা হয়, তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায়। অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হ'ল প্ৰকৃত ভাল পোৱা। বহুতো ক'ব নোৱাৰা কথাবোৰো প্ৰকাশ কৰা যায়। প্ৰেম ভাল পোৱাবোৰ আৰম্ভ হয় এটা ইমোজিৰ পৰা। কাৰোবাক ভাল পোৱা মানে বিবাহ নহয়, ভাল পোৱা মানে এজনে আনজনৰ প্ৰতি থকা মৰম আৰু বিশ্বাস। কাৰোবাক ভাল পাওঁ বুলি ক'বলৈ সময় নালাগে, কিন্তু সেই ভাল পোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে। জীৱনত সেইজন ব্যক্তিক নাপাহৰিবা যিয়ে তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে। শৰীৰ চুব পৰাটো নহয়, হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম। মৃত্যুৰ বাবে বহুতো ৰাস্তা আছে, কিন্তু জন্মৰ বাবে এটাই ৰাস্তা, মা। যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰ কুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত। উশাহ হৈ সোমাইছিলা শৰীৰত অজানিতে, তেজ হৈ বিয়পি পৰিলা লাহে লাহে। তুমি মোৰ ফাৰ্ষ্ট লাভ নাছিলা, কিন্তু মই কথা দিলো তুমিয়ে মোৰ লাষ্ট লাভ থাকিবা। সুখত নহয়, মই দুখতেই সুখী। সুখবোৰ তেওঁকে দিয়া ভগৱান, যাক মই নিজতকৈও বেছি ভাল পাওঁ। এবাৰ মোৰ মনৰ কিতাপখন খুলি চোৱা, প্ৰথমৰ পৰা শেষ পৃষ্ঠালৈকে মাথো তোমাৰ আৰু মোৰ প্ৰেমৰ স্মৃতিবোৰেই পাবা। সম্পৰ্কত প্ৰতিশ্ৰুতিতকৈ বিশ্বাসৰ গুৰুত্ব বহুত বেছি। মগজুৱে কৰা সম্পৰ্ক বজাৰতেই শেষ হয়, হৃদয়ৰ পৰা কৰা সম্পৰ্ক শ্মশানলৈকে লগত থাকে। তাক যাব নিদিবা যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতে তোমাকেই ভাল পাই থাকে। জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন। সম্পৰ্কৰ নাম যিয়েই নহওক, সকলো সময়ত তোমাৰ কাষত থকাটোহে আচল কথা। তোমাৰ সুখৰ বাবে যি তোমাৰ পৰা আঁতৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে, বিশ্বাস কৰা তেওঁতকৈ ভাল আৰু কোনেও তোমাক পাব নোৱাৰে। প্ৰকৃত ভাল পোৱাত আৱেগ আৰু বিবেক দুয়োটাই সমানেই প্ৰয়োজনীয়। সেইজন মানুহ বহুত স্পেচিয়েল হয়, যি নিজে ভাঙি যোৱাৰ পিছতো আনক সুখ দিবলৈ নেৰে। পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ, কিন্তু এটা কথা মনত ৰাখিব, তাৰে মাজৰ এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী। যদি কাৰোবাক ভাল পাইছা, ভাল পোৱা এনেকৈ দিয়া যাতে তেওঁ তোমাক প্ৰবঞ্চনা কৰিবলৈও 100 বাৰ ভাবিব লগা হয়। সুখৰ মানুহ বিচাৰি তুমি তোমাৰ সুন্দৰ জীৱন নষ্ট নকৰিবা, কাৰণ এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই, কিন্তু সুন্দৰ মনৰ মানুহৰ বহুত অভাৱ। মই অকলশৰীয়া কিয় হ'ম? 10 মাহ 10 দিন গৰ্ভধাৰণ কৰি মোক জন্ম দিয়া মা এতিয়াও মোৰ কাষত আছে। ভাল পোৱা কোনো যন্ত্ৰণা নহয়, ভাল পোৱা কোনো যৌনতা নহয়, ভাল পোৱা হ'ল দুই আত্মাৰ মহামিলন। হাজাৰটা ভুলৰ পাছতো বাৰে বাৰে আমি সেইজন মানুহকেই ক্ষমা কৰি দিওঁ, যাক আমি কোনো ক্ষেত্ৰতে হেৰুৱাব নিবিচাৰো। অনুভূতিবোৰ আগৰ দৰেই আছে, তুমি সলনি হৈ গলা, সেইবাবেই হয়তো অনুভূতিবোৰৰ মূল্য নাইকিয়া হৈ পৰিল। প্ৰেম কেতিয়াও সন্দেহ হ'ব নোৱাৰে, সন্দেহটো তুমি মোক বা মই তোমাক কৰো। প্ৰেম হোৱাৰ কাৰণটো ধৰিব নোৱাৰাৰ বাবেই চাগে আজি বিচ্ছেদৰ কাৰণ মই বুজিব নোৱাৰিলো। তোমাক বিচাৰিলেও নাপাওঁ বুলি জানো, তথাপিও তোমাৰ খোৱাৰ সপোন দেখো। কিয় জানানে? কাৰণ হৃদয়খন যে তোমাক দি পুনৰ ঘূৰাই ল'ব নিশিকিলো।